আমাৰ যি বোৱাৰীক নষ্ট কৰিছে, আমাৰ পৰিচয়ক আঘাত সানিছে, আমাৰ লাভ জিহাদীৰ বিৰুদ্ধে মাত মতা দেখা নাই, যিটো কথা আপোনালোকে সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে। তেওঁ শিল্পী সত্তাক মই সন্মান কৰিছোঁ, অতুল পাচৰি ডাঙৰীয়াৰ, কিন্তু মোৰ তেওঁ উত্তৰ দিবলৈ মোৰ এইকাৰণেই নাই, কাৰণ তেওঁ যিটো কৈছে ভাইৰ কথা, ভাইৰ মানে কেৱল হিন্দু মুছলমান নেকি, মই এই কথাটোত বিৰোধ কৰিব খোজা নাই, কিন্তু তাৰ পিছত সেই মানুহবোৰৰ মুখত এই কথাটো কিয় নোলায় যে ৰাভা, কাৰ্বি, কছাৰী আমি সকলো আছোঁ ইয়াত, বৌদ্ধ আছে, জৈন আছে, পাৰ্চী আছে, তেওঁলোকৰ কথাবোৰ কিয় নোলায়, তেওঁলোকে নাজানে নেকি, তেওঁলোকৰ এটাই শব্দ নেকি? হয়তো হ'ব পাৰে তেওঁ বাধ্যবাধকতাও থাকিব পাৰে, কিয়নো তেওঁ ছোৱালীয়ে হিজাব হৈ যিহেতু পিন্ধে, সেইকাৰণে চাগে তেওঁ সেইটো বাধ্যবাধকতা আছে, ক'ব পাৰে, মোৰ ক্ষেত্ৰত ক'বলগীয়া নাই। চবৰে নিজৰ সীমাবদ্ধতা থাকে, নিজৰ সীমাৰ ঊৰ্ধত গৈ কোনো চিন্তা কৰিব নোৱাৰে, কাৰোবাৰ নিজৰ পাৰিবাৰিক সীমাবদ্ধতা আছে, কাৰোবাৰ ৰাজনৈতিক সীমাবদ্ধতা আছে। সত্যৰঞ্জন বৰাই কেৱল জাতীয় সত্তা আৰু হিন্দু চেতনাৰ কাৰণে কৰিছে, মোৰ সীমাবদ্ধতা নাথাকে। তাৰমানে মই ইছলামৰ বিৰোধ কৰি থকা নাই, কিন্তু মই ইছলামৰ অপসংস্কৃতি, কুসংস্কৃতি, কথা যিবোৰে আমাৰ সভ্যতাক নষ্ট কৰিছে, আমাৰ যি বোৱাৰীক নষ্ট কৰিছে, আমাৰ পৰিচয়ক আঘাত সানিছে, আমাৰ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে দুৰ্বল কৰা যি প্ৰক্ৰিয়া চলিছে, যিটো মই বিভিন্ন সময়ত কৈ আছোঁ যে 1400 বছৰীয়া প্ৰক্ৰিয়া, এটা ইছলাম, এটা ক্ষমতা দখলৰ প্ৰক্ৰিয়া মাত্ৰ, সেই যিটো প্ৰক্ৰিয়া কৰে, যদি ইয়াত থকা আমাৰ অসমত থকা কোনোবা এজন মুছলমানে বা সৰহসংখ্যক মুছলমানে যদি সেই কামবোৰৰ, সেই কুকৰ্মবোৰৰ অংশীদাৰ নহয়, তেতিয়াহ'লে তেওঁলোক মোৰ বন্ধু, তেওঁলোক মোৰ শত্ৰু হ'ব নোৱাৰে। কিন্তু আমি তেওঁলোকৰ পৰা এটাই আহ্বান কৰিম, এটা বস্তু আমি দেখা পোৱা নাই, লাভ জিহাদীৰ বিৰুদ্ধে মাত মতা দেখা নাই, যিটো কথা আপোনালোকে সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে। আপুনি বিভিন্ন সময়ত যিবোৰ ঘটনা হৈছে, অপৰাধ প্ৰৱণতা যিটো মাত্ৰা বাঢ়িছে, সেইবোৰৰ বিৰুদ্ধে তেওঁলোকে মাত মাতি অহা দেখা নাই। আৰু আমাৰ যি দেখিছোঁ যে আমি গৰুক কেন্দ্ৰ কৰি গৰু সংৰক্ষণৰ কথা কওঁ, যেতিয়া আমি গৰু হত্যাটো বন্ধ কৰিব লাগে বুলি কৈছোঁ, এই কথাবোৰত যিহেতু তেওঁলোকে মাতবোল কৰা নাই, গতিকে আমি ভাবিছোঁ তেওঁলোকে কৰক, তেওঁলোকে সেই প্ৰক্ৰিয়াটোৰ অংশ যদি নহয়, তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰক। ধৰক আপোনালোকে ভাৰতীয় সভ্যতা সংস্কৃতিক বৈদেশিক চিন্তাৰ পৰা মুক্ত কৰিবলৈ নীতি নিৰ্ধাৰণ যদি কৰিবলগীয়া হয়, সত্যৰঞ্জন বৰাই সেইখিনি কৰিবলৈ আছে, কিয়নো মই পলিটিচিয়ান হয়, মই পলিটিক্সৰ লগত জড়িত ব্যক্তিয়ে হয়। আপোনালোকে বিভিন্ন সময়ত মোৰ পলিটিকেল বায়'গ্ৰাফিটো চালে আপোনালোকে বুজি পাব। যদি সময়ে কয় সকলো পৰিস্থিতি তেনেকুৱা আহে, কৈছোঁ নহয়, যদি নীতি নিৰ্ধাৰণ কৰিব লাগে, চাণক্যই যি ধৰণে কৰিছিল, ভগৱান শ্ৰীকৃষ্ণই যি ধৰণে কৰিছিল, তেনেকেই ৰাজনীতি কৰে। আপুনি সমষ্টিৰ কথা ভাবিছে নেকি? সমষ্টি বুলি তেনেকৈ ভবা নাই, চাওঁচোন য'তে হয়, আজিতো ইয়াৰ পৰাও খেলিব পাৰোঁ, সিদিনা ধুবুৰীত সুধিছে, তাতো খেলিব পাৰোঁ, আপোনালোকে যদি নিদিব নেকি মোক ইয়াত?